পাৰে কোন পেপাৰৰ বা আপুনি এনে বেয়া নাপালে এইটোৱে গণ্ডগোল প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি ক'ম বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায় গতিকে এইবিলাক কিয় কৰি থাকে শান্তিত থাকিবই দিয়ক না ফূৰ্তিৰ পৰিৱেশ এটা আপুনি কোন পেপাৰ বুলি কওঁতে চবে হাঁহি দিছে তাৰমানে কিমান লেভেল হৈ গৈছে প্ৰতিদিনটো আপুনি ভাবক ক'ব পাৰে কোন পেপাৰৰ বা আপুনি এনে বেয়া নাপালে এইটোৱে গণ্ডগোল প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি ক'ম বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায় গতিকে এইবিলাক কিয় কৰি থাকে শান্তিত থাকিবই দিয়ক না ফূৰ্তিৰ পৰিৱেশ এটা আপুনি কোন পেপাৰ বুলি কওঁতে চবে হাঁহি দিছে তাৰমানে কিমান লেভেল হৈ গৈছে প্ৰতিদিনটো আপুনি ভাবক ক'ব পাৰে কোন পেপাৰৰ বা আপুনি এনে বেয়া নাপালে এইটোৱে গণ্ডগোল প্ৰতিদিনৰ মালিকো এনেকুৱা মানে কি ক'ম বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায় গতিকে এইবিলাক কিয় কৰি থাকে শান্তিত থাকিবই দিয়ক না ফূৰ্তিৰ পৰিৱেশ এটা আপুনি কোন পেপাৰ বুলি কওঁতে চবে হাঁহি দিছে তাৰমানে কিমান লেভেল হৈ গৈছে প্ৰতিদিনটো আপুনি ভাবক